যে অসমীয়া ভাষাত আমি নিজে অসমীয়া হৈ পঢ়িব পৰা লিংগুইষ্টিক বেৰিয়াৰ এটা ফিল কৰোঁ ইংৰাজী মাধ্যমত পঢ়িব সৰু ল'ৰা ছোৱালীবোৰ তো সিহঁতে অসমীয়া ভাষাৰ মাধুৰ্যতা বুজিয়ে নাপায় সিহঁতে দ্বিতীয়টো হ'ল যে আমি আমাৰ অসমীয়া ভাষাৰ যোনটো মানে অডিয়েন্সে কি বিচাৰে অডিয়েন্সৰ ফিলিংছ অডিয়েন্সৰ অনুভৱ কেনেকুৱা সেই অনুভৱ অনুযায়ী আমি আমাৰ অসমীয়া ভাষাটোক উপস্থাপন কৰিব পৰা নাই এতিয়া চাওক মানুহে হিন্দী শ্বেয়াৰবোৰ শ্বেয়াৰ কৰে হিন্দী শায়ৰী শ্বেয়াৰ কৰে বেংগলীবোৰ শ্বেয়াৰ কৰে উৰ্দুবোৰ শ্বেয়াৰ কৰে বাট দে আৰ নট শ্বেয়াৰিং এছামিজ কোডছ হয় বিকজ আমি হয়তো সিহঁতৰ মনৰ কথাখিনি সিহঁতৰ নিচিনাকৈ অসমীয়া ভাষাটো উপস্থাপন কৰিব পৰা নাই আমাৰ শব্দৰ কম নাই আজি চাওক হিমান চাঙে তেতিয়া অসমৰ পৰা ৩৬,০০০ৰ পৰা ৩৮,০০০ শব্দ চীনলৈ চুৰি কৰি লৈ গ'ল কিয় লৈ গৈছিল বিকজ অফ দ্য ৰিচনেছ অফ এছামিজ লেংগুৱেজ বাট why we are losing our identity এই জনগোষ্ঠী কি অসমীয়া নহয় নেকি সিহঁতে ডিফাৰেণ্টলি দে আৰ এছামিজ দে ৰাইট দে আৰ লেংগুৱেজ এছ এছামিজ মই এতিয়া মোৰ ওচৰত কোনোবা মানুহ আহিল আপুনি আহিছে মই আপোনাৰ লগত অসমীয়া কৈ আছো আমি আমাক নিজকে ইন্ট্ৰডিউচ কৰিছো অসমীয়া বুলি ইন্ট্ৰডিউচ কৰিছো বাট আপুনি এজন নাপিতক চাওক বিহাৰৰ পৰা সিহঁতে গুৱাহাটীত আহি চুলি কাটি আছে ২০ বছৰ থাকিছে সিহঁতে কি অসমীয়া ভাষা শিকিব পৰা নাই অসমত থাকি কি সিহঁতে অসমীয়া ভাষা শিকিব পৰা নাই নেকি সিহঁতে জানে সিহঁতে জানিও নকয় আৰু আমি সিহঁতৰ ওচৰত গৈ কি কওঁ বিহাৰীত কওঁ বা হিন্দীত কথা পাতো অথচ হিন্দী আমাৰ নেশ্যনেল লেংগুৱেজ নহয় ৰাষ্ট্ৰীয় ভাষা নহয় হিন্দী আৰু ইংৰাজী হ'ল আমাৰ অফিচিয়েল লেংগুৱেজ কিন্তু আমাৰ অসমীয়া ৰাজ্যিক ভাষা আমি সিহঁতৰ সন্মুখত গৈ কিয় নিজকে নত কৰিব লগা হৈ আছে কিন্তু মিয়াসকলতো নিজকে অসমীয়া বুলি ভাবি কৰি আছে অসমীয়া বুলি পৰিচয় দি আছে বিহাৰীসকলে যে হিন্দী ভাষাত কথা পাতে ইয়াৰ কাৰণে কি অসমীয়া সমাজ ব্যৱস্থা দায়ী নে চৰকাৰ দায়ী ইয়াৰ বাবে আমি দায়ী আমি সাধাৰণ মানুহবোৰে আমি গৈ সিহঁতৰ সন্মুখত নিজে হিন্দী ভাষাত কথা পাতো আমি সিহঁতৰ সন্মুখত গৈ অসমীয়াত কথা পাতিব লাগিব আমি হিন্দীত নাপাতো সিহঁতৰ সন্মুখত আমি অসমীয়া আমি অসমত কথা পাতিম অসমীয়াত কথা পাতিম লাচিত বৰফুকনে অসমীয়াত নেতৃত্ব দি মোগলক খেদাই দিছিল তো লাচিত বৰফুকনে যদি অসমীয়াত নেতৃত্ব দি খেদাব পাৰে তেতিয়াহ'লে আমি কিয় আজি গৈ সিহঁতৰ সন্মুখত বিহাৰৰ সন্মুখত নিজকে হিন্দীত কথা পাতিব লগা হয় ইটছ মাই বিগেষ্ট কুৱেশ্যন টু অল অফ ইউ টু দা আসাম টু এভৰিৱান কেতিয়াবা দেখিবলৈ পোৱা যায় যে অসমীয়া ভাষাত মিঠা কবিতাও লিখিব পৰা যায় কিন্তু অসমীয়া যুৱকসকলে হিন্দীত উৰ্দুত শায়ৰী লিখে কবিতা লিখে এই কাৰণে দায়ী কাক হ'ব এই কাৰণে দায়ী মই কৈছো প্ৰথম কথা সি নিজে দায়ী ছেকেণ্ড কথা আমাৰ সমাজ ব্যৱস্থা দায়ী আৰু থাৰ্ড কথা কি জানে মানে আমাৰ অসমীয়া যোনটো চিনেমা আছে চলচ্চিত্ৰৰ অৱনতি ঘটা সিহঁতে হিন্দী চলচ্চিত্ৰ চায় সিহঁতে হিন্দী গান শুনে তো আমাৰ অসমৰ চলচ্চিত্ৰত প্ৰথমত ভালেই চলিছিল কিন্তু এতিয়া লাহে লাহে কি হ'ল অৱনতি ঘটিল এতিয়া আমাৰ অসমীয়া চলচ্চিত্ৰ ৰিলিজ হয় মুক্তি পায় কিন্তু কিমানে চাব যায় নাযায় why because they are not fulfilling the need of audience yes it is এজন poet এজন producer এজন director তেতিয়ালৈকে direct যেতিয়ালৈকে the people want him আৰু people কেতিয়া বিচাৰিব যেতিয়া তাৰ ৰাইটিংছ বোৰ তাৰ সিনেমা বোৰ people need people মনৰ অনুভৱখিনি মানুহৰ সন্মুখত দাঙিব পাৰিব এতিয়া সেইটো কথা মানে অসমীয়া ভাষাৰ মানুহ 48% হৈ গৈছে এতিয়া তাতকৈ কমি গৈছে কিয় হয় তাৰ মানে আপোনাৰ মন্তব্যত এটি স্পষ্ট হ'ল যে অসমীয়া ভাষাৰ বৰবাদৰ ক্ষেত্ৰত অসমবাসীয়ে দায়ী বহিৰাগত কোনো দায়ী নহয় দেন আপুনি কোৱাৰ দৰে চাওক ইয়াত মই ইংৰাজীত কথাবোৰ কোৱাৰ ৰিজন আছে মানে মই এই ৰিজনৰ বুলি শব্দটো কৈছো চাওক এতিয়া আমি শব্দবোৰ আঁকোৱালি ল'ব লাগিব অসমীয়া ভাষা কি হয় যে আগতে গণুহেঁতেন এতিয়া আমি কি কওঁ গৰু হয় কিন্তু এইটো মানে হয় বলা কোনো শব্দ নাই কিন্তু অসমীয়াত গণুৰ লগত হয় বলা শব্দ নাই গণুহেঁতেন আছে কিন্তু আমি আঁকোৱালি লোৱা নাই কিয় লোৱা নাই মানে কিছুমানে কৈছে যে ইয়াৰ বিতৰ্ক সৃষ্টি কৰিছে তো আমি যেনেকৈ হিমান চাহে অসমীয়া ভাষা সংস্কৃত ভাষা লৈ চীনা ভাষা সম্পৰ্কিত কৰিব পাৰে তেতিয়াহ'লে আমি কিয় বেলেগৰ ভাষা আঁকোৱালি ল'ব নোৱাৰো আমাৰ মাজত এতিয়া বৰ্তমান যিটো নৱপ্ৰজন্ম আহি আছে সিহঁতে কথাবোৰ এনেকেই কয় মিক্স কৰি কয় তো তাৰ মানে অসমীয়া ভাষাত যোনটো ইংৰাজী প্ৰৱজন আছে কিবা একচেপ্ট কৰি ল'ব লাগিব সময় দিব লাগিব অলিভাৰ স্মিথৰ এটা গ্ৰন্থ আছিলে দ্য লছ এণ্ড ল তাতে উল্লেখ কৰা হৈছিলে মই যদি মই নহওঁ মই দেখোন তুমি যদি তুমি নোহোৱা তুমি দেখোন তো গোটেই জাতিটোক যদি সম্বন্ধৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বা দেখা হয় তেনেহ'লে সকলোৱে সমান আৰু আপোনাৰ ভাষা নিজৰ ভাষা যদি নিজে ৰাখিব নোৱাৰে তেনেহ'লে বহিৰাগত আহি আপোনাৰ ভাষা সুস্থ নকৰে বা আগবঢ়াই নিদিয়ে তো সদৌ শেষত সংবাদ প্ৰহৰীৰ আজি এই অনুষ্ঠানত
কি ক'ব সংবাদ পৰিচালনাটো? মই এইটোৱে বিচাৰিছো ক'ব বিচাৰিছো যে আজি মানে আমাৰ নৱপ্ৰজন্মই যেনেদৰে অসমীয়া ভাষাটো যোনটো পৰ্যায়ত আঁকোৱালি ল'ব লাগিছিল তেনেকৈ ল'ব পৰা নাই বিকজ অফ দেয়াৰ প্ৰথম কথা লিংগুইষ্টিক বেৰিয়াৰ, তাৰপিছত সৰুৰে পৰা মানে বেলেগ ভাষাত পৰি যায়, তাৰপিছত মানে হায়াৰ লেভেলৰ যোনবোৰ মানুহ আছে, উচ্চ পৰ্যায়ৰ যোনবোৰ মানুহ আছে, সেইসকল মানুহে মানে নৱপ্ৰজন্মক মানে কিছু যিমান পৰিমাণে সহায় সহযোগিতা কৰিব লাগিছিল তেনেকুৱা প্লেটফৰ্ম বা তেনেকুৱা মানে মঞ্চ দিব পৰা নাই আমাক। আৰু নৱপ্ৰজন্মই যেনেদৰে আজি শিক্ষিত হৈছে, যেনেদৰে মডাৰ্ণ শিক্ষিত হৈছে, সিহঁতে কথা পাতোতে ইংৰাজী অসমীয়া দুটাই ইউজ কৰে। এইটো কথা আমি আঁকোৱালি ল'ব লাগিব। ফাৰ্ষ্ট অফ অল অসমীয়া ভাষাত মানে সম্প্ৰসাৰণটো আৰু হওক আৰু নতুন যিবোৰ শব্দ আহিছে এইবোৰ মানে আঁকোৱালি লওক। ধন্যবাদ।